নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ইতিমধ্যে মুকলি পাইছে। তো আজিৰ এই ভিডিঅ'টোত আমি গম পাম যে কেনেকৈ আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টটো উলিয়াব, আৰু লগতে যোনে যোনে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো পাহৰিছে সিহঁতেও কেনেকৈ নিজৰ ৰিজাল্টটো উলিয়াব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰে। আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰটো অপেন কৰিব। তাত আপুনি গ্ৰেড 3 ৰিজাল্ট বুলি টাইপ কৰি দিব। গ্ৰেড 3 ৰিজাল্ট বুলি টাইপ কৰি দিয়াৰ লগে লগে কেইবাটাও লিংক খোল খাব। আপুনি অলপ তলফালেদি স্ক্ৰল কৰিব। তলফালেদি স্ক্ৰল কৰাৰ লগে লগে আপুনি চাব ইয়াতে সেৱা বুলি লিখা থাকিব। মই দেখাই দি আছোঁ, এইটো SLRC সেৱা বুলি লিখা থাকিব। আপুনি এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ একেবাৰে অফিচিয়েল ৱেবছাইটলৈ লৈ যাব। ইয়াত আপোনাৰ কেইবাটাও লিংক থাকিব। ওপৰতো আপোনাৰ গ্ৰেড 3 কাৰণে আৰু তলতো আপোনাৰ গ্ৰেড 4 কাৰণে। তো আপোনাৰ গ্ৰেড 3 হ'লে গ্ৰেড 3টো ক্লিক কৰিব, গ্ৰেড 4 হ'লে গ্ৰেড 4 কাৰণে ক্লিক কৰিব। তো মই ইয়াত আপোনালোকৰ কাৰণে গ্ৰেড 3টো ক্লিক কৰি আছোঁ। তো আপোনালোকৰ আপোনাৰ নিজৰটো ক্লিক কৰিব। মই গ্ৰেড 3 কাৰণে ক্লিক কৰি আছোঁ। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ফাইনেল পেজটো পাই যাব, য'ত আপুনি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো ওলাই আহিব। এতিয়া যোনে যোনে নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো পাহৰিছে সিহঁতে নিজৰ ৰিজাল্টটো কেনেকৈ চাব চাওঁ আহক। তো প্ৰথমে আপোনালোকে ফৰগট পাছৱৰ্ডটোত ক্লিক কৰিব। পাছৱৰ্ডটো ক্লিক কৰাৰ লগে লগে এনেকৈ পেজ এটা খোল খাব। আপোনালোকে আকৌ এবাৰ ফৰগট পাছৱৰ্ডটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ ছাবমিট কৰিবলৈ আহি যাব। আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মেছেজত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো আহি যাব। এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো অহাৰ পিছত আপোনালোকে আগৰ প্ৰচেছটো কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ধন্যবাদ। এতিয়া আমি কথা পাতোঁ আপোনালোকৰ এনচাৰ কি কাৰণে। আপোনালোকে ইয়াত এনচাৰ কিউ দিয়া আছে। আপোনালোকে নিজৰ এনচাৰটো চাব পাৰিব। আপোনালোকে কিমানটা শুদ্ধ কৰিছে আৰু কিমানটা ভুল কৰিছে বুলি চাব পাৰিব। তো ইয়াতে আপোনালোকৰ এনচাৰ কিটো ছেটটো চিলেক্ট কৰি ল'ব। ABCDEF 5-6টা আপোনাৰ এনচাৰ কি দিয়া আছে। আপোনালোকে নিজৰ ছেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আহিব। ডাউনলোড কৰি আপোনালোকে অ'পেন কৰি চাই ল'ব, মিলাই ল'ব আপোনালোকৰ কেইটা শুদ্ধ হৈছে। আপোনালোকৰ কাৰণে আকৌ এটা সুখবৰ আছে, আপোনালোকে নিজে শুনি লওক সুখবৰটো কি আছিলে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব।